গহপুৰৰ ভোলাগুৰি চাহ বাগিচা আৰু গহপুৰৰ ভোলাগুৰি চাহ বাগিচা বুলি ক'লেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা আমাৰ মনলৈ আহে কাৰণ তেওঁ প্ৰথম অসমীয়া কথাছবি জয়মতী এই ভোলাগুৰি চাহ বাগিচাতে নিৰ্মাণ কৰিছিল আৰু সেই ভোলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিস্বৰূপে জ্যোতি উদ্যান আছিল আৰু মোৰ পাছফালে যে দেখিছে পানী এয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ উদ্যানৰ দৃশ্য উদ্যানখন এফালৰ পৰা ধ্বংসৰ গৰাহলৈ ৰূপান্তৰিত হৈছে পানীৰে ভৰি থাকে মুঠৰ ওপৰত ইয়াত আপুনি কেৱল পানী দেখা পাব আৰু কোনো ধৰণৰ ইয়াতে সুন্দৰকৈ ৰখাৰ কোনো ধৰণৰ ব্যৱস্থা যেন নাইকিয়া হৈ পৰিছে তেনেকুৱা এক অৱস্থাৰ সৃষ্টি হৈছে বাৰে বাৰে বানপানীৰ কবলত পৰে আৰু এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত এই জ্যোতি উদ্যানখন কিন্তু এফালৰ পৰা ধ্বংসৰ গৰাহলৈ যোৱাৰ দৰে উপক্ৰম হৈছে কাৰণ ইয়াত চৰকাৰী স্কিম বহুত আহিল বহুত কাম হ'ল বুলি কয় ফলকে কাগজে কিন্তু বাস্তৱ ক্ষেত্ৰত তেনে দেখা নাযায় কিন্তু যেতিয়া পানী হয় এফালৰ পৰা সকলোবিলাক শেষ হৈ যায় এখন জ্যোতি উদ্যানৰ যি সৌন্দৰ্য সেয়া কিন্তু নাইকিয়া হৈ যোৱা দেখিছোঁ বাৰে বাৰে বানপানী হয় এই জ্যোতি উদ্যানখনত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে সুন্দৰকৈ ইয়াত পানী নোসোমোৱাৰ ব্যৱস্থা কৰিব লাগে স্থানীয় ব্যক্তি আছে দেখিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উদ্যান এখন জ্যোতি উদ্যান গতিকে স্মৃতি বিজড়িত বিভিন্ন দূৰ দূৰণিৰ পৰা লোক আহে বানপানীৰ কবলত বাৰে বাৰে পৰে পাৰ্কখন এফালৰ পৰা চাবলৈ গ'লে এফালে ধ্বংসৰ দিশে গতি কৰিছে এতিয়া ক'বলৈ গ'লে আৰু আমাৰ জ্যোতি উদ্যান যিখন পাৰ্ক সেই পাৰ্কখনটো একেবাৰে ধ্বংসতে উপনীত হৈছে গতিকে বানপানী কবলত পৰি আজি প্ৰায় 6-7 বছৰ ধৰি পৰি আছে ইয়াত কোনো কাম আহে কৰে লেঠা মৰে পানী ভৰি থাকে গতিকে ইয়াত আৰু কি ক'ম ক'বলৈ একো নাই দেখা সাক্ষাৎ নাই বুলি ক'ব পাৰি যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালা বিশ্ববৰেণ্য শিল্পী তেওঁৰ নামত এইখন উদ্যান জ্যোতি উদ্যান কেনেকুৱা হৈ থাকিব লাগিছিল কেনেকুৱা হৈ আছে বানপানী কোনোবাৰ বাধা দি ৰাখিব নোৱাৰে সেয়া আমি বুজি পাইছোঁ কিন্তু বানপানী নোহোৱা এই পাৰ্কখনৰতো ব্যৱস্থাটো কিন্তু কৰিব পাৰে বিভাগীয় কৰ্তৃপক্ষই সেইটো ব্যৱস্থা কৰিব পাৰে কিন্তু আমাৰ যেনেধৰণে কৰিব লাগে তেনেধৰণে কৰা নাই যিখিনি পা পইচা আহে সেইখিনি অলপ কৰে কৰি পেলাই বাকী পইচা ক'ত যায় কি কথা কোনো হিচাপ নাই গতিকে সেইকাৰণে আজি জ্যোতি উদ্যানখনৰ অৱস্থা এইটো হৈছে কোনো দেখনীয়াল হেৰি নাই নিশ্চয় আপুনি যদি আজিৰ দিনটোত জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই জ্যোতি উদ্যানলৈ আহে তেতিয়া এআঁঠু একঁকাল পানীত নামি এই জ্যোতি উদ্যানখন চাব লাগিব আৰু চাবলৈ বুলিবলৈ একো নাই ইয়াত কেৱল হাবি জংঘল দেখিব কচু ঢেকীয়া গছ দেখিব আৰু গৰু ছাগলী চৰণীয়া পথাৰ হয় সময়ত আৰু যিহেতু এতিয়া পানীৰে ভৰপূৰ হৈ আছে যিহেতু ভোলাগুৰি অঞ্চলত বালিজান নৈৰ মাথাউৰিৰ ওপৰেদি পানী বাগৰি প্লাবিত হৈ আছে আৰু প্ৰতিবাৰে পানী হ'লে এই জ্যোতি উদ্যানখন কিন্তু পানীৰে ভৰি পৰে কিয়নো এই জ্যোতি উদ্যানখনৰ স্মৃতি আছে বহু ঐতিহ্য আছে কিন্তু ইয়াক চৰকাৰে সুন্দৰকৈ পানী নোসোমোৱাৰ ব্যৱস্থা কৰিব লাগে পাৰে ইচ্ছা কৰিলে পাৰে কোনো ডাঙৰ কাম নহয় ইচ্ছা কৰিলে উন্নত প্ৰযুক্তিয়ে ইয়াত ব্যৱহাৰ কৰি পানী নোসোমোৱাৰ ব্যৱস্থা কৰিব পাৰে কিন্তু তেনে আজিলৈকে কৰা দেখা নগ'ল আৰু যাৰ ফলত বাৰে বাৰে বানপানী হ'লে বাৰে বাৰে এই কিন্তু জ্যোতি উদ্যানখন এফালৰ পৰা ডুবি শেষ হৈ যায় হাবি জংঘলে ভৰি পৰে ৰাইজ যদি এই জ্যোতি উদ্যানখন চাবলৈ আহে ৰাইজে কিন্তু ইয়াৰ অৱস্থা দেখি চকু কপালত উঠিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ